সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটোৰ শুভকামনা কৰিলোঁ। এইখিনিতে এটা কথা কওঁ, হিংসা ঈৰ্ষা শাস্ত্ৰসন্মতভাৱে মহাপাপ, মানসিক এক বিকাৰ বুলি কৈছে। ইয়াৰ দ্বাৰা নিজৰ সৎগুণবোৰ নষ্ট হয়। সেইকাৰণে হিংসাৰ পৰা পৰিত্যাগ কৰি সকলোৰে এক আদৰ্শ নীতি গ্ৰহণ কৰি নিজৰ জীৱনটো অতিবাহিত কৰাটোৱেই মানুহৰ মূল লক্ষ্য। এই দহা বৃহস্পতি গুৰুৰ হৈছিল। তেওঁৰ কনিষ্ঠ ভাতৃ সন্দৰ্ভৰ ওপৰত, যি বৃহস্পতি গুৰুৱে জ্ঞানৰ অধিৰাত্ৰী সৰস্বতীকো অতিক্ৰম কৰিছিল, তেনে গুৰুৰো এনে দহা হয়। গতিকে শাস্ত্ৰসন্মত নীতি অনুসাৰে যদি নিজৰ জীৱনটো অতিবাহিত কৰে, তেনেহ'লে এখন ঘৰ সংসাৰ সুখ সমৃদ্ধিৰে ভৰি পৰে বুলি শাস্ত্ৰই আমাক বিধান দিছে। শুভ ৰাতিপুৱা। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ।